নমস্কাৰ এছএমইজ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত এটা অতি স্পৰ্শকাতৰ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকে ইতিমধ্যে জানে যে আমাৰ অসমত খুব বেছি পৰিমাণে বানপানী হৈছে যোৱা প্ৰায় 30 বছৰৰ যি অভিলেখ সেই অভিলেখ ভংগ কৰি অসমৰ চাৰিওফালে চহৰে নগৰে খুব বেছি বানপানী হৈছে আৰু বানপানীৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাই গৈ আছে আৰু এনেকুৱা মুহূৰ্তত মানুহৰ মাজত যথেষ্ট হাহাকাৰৰ সৃষ্টি হৈছে আৰু এই বানপানীৰ সময়ত যেতিয়া বানপানী হৈ আছে এইটো সময়তটো মানুহৰ সমস্যা আছে কিন্তু আপোনালোকে এইটো কথা জানে যে বানপানী শেষ হৈ যোৱাৰ পিছত যেতিয়া লাহে পানী কমি আহিব সেই কমি অহাৰ পিছত কিছুমান সাংঘাতিক ধৰণৰ বেমাৰ আজাৰে মানুহক খুব বেছি জলাকলা খুৱাব যেনেকৈ ধৰা হ'ল ডায়েৰিয়া মেলেৰিয়া কলেৰা জণ্ডিছ হেপাটাইটিছ টাইফয়েড আদিৰ নিচিনা বেমাৰবোৰ খুব বেছি পৰিমাণে হোৱাৰ সম্ভাৱনা অধিক এই বানপানী শেষ হৈ যোৱাৰ পিছত গতিকে মই এই ভিডিঅ'টোত আপোনালোকক কেইটামান সাধাৰণ টিপছ এইবিলাক আপোনালোকক জানেই তথাপি এই সাধাৰণ টিপছবোৰ মই আপোনালোকক শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগত আপোনালোকক অলপ মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে মানুহৰ অলপ সহায় হয় এই ইনফৰমেশ্যনবোৰ যাতে মানুহে পায় গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক বানপানী শেষ হৈ যোৱাৰ পিছত যিমান বেমাৰ হোৱাৰ সম্ভাৱনা আছে সেই বেমাৰবোৰ বেছিভাগৰ বেছিভাগে কিন্তু পানীৰ পৰা হ'ব পানী কণ্টামিনেটেড খাদ্যৰ পৰা হোৱাৰ চান্স বহুত বেছি থাকে তাৰ পাছত আপোনাৰ যেনেকুৱা মেলেৰিয়া হওক টাইফয়েড হওক বিভিন্ন যি মহ আছে সেই মহবোৰৰ পৰা এই বেমাৰবোৰ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আপোনালোক প্ৰথমতে এটা বস্তু কৰিব লাগিব যে পানী সদায় উতলাই খাব লাগিব পানী সদায় যিকোনো মুহূৰ্তত পানী যেতিয়া খাব পানী উতলাই গৰম কৰি সেই পানী ঠাণ্ডা কৰি খাব আৰু তাৰ লগতে পানীৰ সৈতে ব্লিচিং পাউডাৰ মিক্স কৰিব ব্লিচিং পাউডাৰ মিক্স কৰাৰ নিয়মটো হৈছে যে এক বাল্টি পানীৰ সৈতে আৰু এক বাল্টি পানীৰ পৰিমাণ ধৰক 25 লিটাৰমান হ'ব পাৰে এই 25 লিটাৰ পানীৰ সৈতে এচামুচ ব্লিচিং পাউডাৰ মিহলাই সেই পানী আধা ঘণ্টা সময় ৰখাৰ পিছত সেই পানী সেৱন কৰিব তাৰ লগতে যদি ব্লিচিং পাউডাৰ উপলব্ধ নহয় তেতিয়াহ'লে সকলো ফাৰ্মাচীত উপলব্ধ এটা লিকুইড সেইটো হৈছে পভিডন আয়োডিন লিকুইড আপোনালোকে কি কৰিব পাৰে যে এক বাল্টি পানীৰ সৈতে এই পভিডন আয়োডিনৰ 10 টোপাল মান লৈ সেই পানী মিহলাই সেই পানী আপোনালোকে সেৱন কৰিব পাৰে লগতে ফাৰ্মাচীসমূহত কিছুমান ক্লৰিনৰ টেবলেট থাকে সেই ক্লৰিনৰ টেবলেটসমূহ পানীত মিহলাই আপোনালোকে খাব পাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব এই কেমিকেলবোৰ মিক্স কৰি খোৱাতকৈ আমি যিমান পাৰোঁ পানী গৰম কৰি খোৱাতহে আটাইতকৈ উৎকৃষ্ট পদ্ধতি আৰু এই পদ্ধতি আমাক বেছি বিশুদ্ধ পানী আমি সেৱন কৰিব পাৰোঁ গতিকে এইবিলাক হৈছে সাধাৰণ টিপছ বিভিন্ন বেমাৰ আজাৰৰ পৰা মুক্তি পাবৰ কাৰণে তাৰ লগতে চাওক যে বানপানী শেষ হৈ যোৱাৰ পিছত বহুত মানুহৰ আপোনালোকে লক্ষ্য কৰিব যে ভৰি বা হাতত আমাৰ যি নখ আছে এই নখৰ ভিতৰৰ ফালে কিছুমান বেমাৰ হয় ফাংগাল ইনফেকশ্যন হয় বা বেক্টেৰিয়েল ইনফেকশ্যন হয় এই বেক্টেৰিয়েল ইনফেকশ্যনসমূহৰ পৰা বাচিবলৈ আপোনালোকে কিছুমান এণ্টিফাংগাল ড্ৰাগ বা এণ্টিফাংগাল ক্ৰীম ইউজ কৰিব পাৰে যিবোৰ আছে ধৰক মাৰ্কেটত পোৱা যায় কেট'কেনাজল কেনাকৰ বা তেনেকুৱা আছে যে ক্ল'ট্ৰিমাজল ক্ৰীম আছে ক্ল'চিপ যি ব্ৰেণ্ড নাম থাকে তেনেকুৱা ধৰণৰ বা আপোনালোকে এণ্টিফাংগাল কিছুমান টেবলেট ইউজ কৰিব পাৰে যদি খুব বেছি পৰিমাণে ইনফেকশ্যন থাকে এণ্টিফাংগাল ইনফেকশ্যন বা এণ্টিবেক্টেৰিয়েল ইনফেকশ্যন থাকে তেতিয়াহ'লে ইট্ৰাকনজলৰ নিচিনা এণ্টিফাংগাল টেবলেটবোৰ বা কেপচুল ইউজ কৰিব পাৰে সেইটো 100 মিলিগ্ৰাম দিনত দুবাৰ 7 দিনলৈকে খাব পাৰে বা কিছুমান পাউডাৰ আছে এণ্টিবেক্টেৰিয়েল পাউডাৰ যেনেকৈ নিয়মাইচিন পাউডাৰ আছে কিছুমান ডাষ্টিং পাউডাৰ আছে যেনেকৈ ক্ল'ট্ৰিমাজল পাউডাৰ ব্ৰেণ্ড নাম আপোনাৰ কেণ্ডিড তেনেকুৱা ধৰণৰ কিছুমান পাউডাৰ বা অন্যান্য যিবোৰ এণ্টিফাংগাল ক্ৰীম বা টেবলেট হওক বা কেপচুল হওক আপোনালোকে সেইবোৰ সেৱন কৰিব পাৰে ইয়াৰ উপৰিও ডেংগু মেলেৰিয়া আদিৰ পৰা বাচি থাকিবলৈ ঘৰৰ চাৰিওফালে ব্লিচিং পাউডাৰ ছটিওৱাৰ লগতে দিনত বা ৰাতি শোৱাৰ সময়ত নিয়মিত আঁঠুৱা লগাইহে শুবলৈ যত্ন কৰিব মনত ৰাখিব যাতে ঘৰৰ আশে পাশে লেতেৰা পানী জমা হৈ থাকিব নোৱাৰে ছালজনিত বিভিন্ন সুচৰা ৰোগৰ পৰা ৰক্ষা পাবলৈ নিয়মিতভাৱে চাবোনেৰে হাত ভৰি ধোৱাৰ এটা অভ্যাস গঢ়ি তুলিব গতিকে বন্ধুসকল এইটোৱে আছিল আজি বানপানীৰ শেষত বা বানপানীৰ পিছত হ'বলগীয়া বেমাৰৰ পৰা হাত সাৰিব থাকিবৰ কাৰণে কিছুমান সৰু সৰু টিপছ আৰু আশা কৰিছোঁ যে এই ভিডিঅ' যোগে আপোনালোকে সৰুকৈ হ'লেও কিছুমান ইনফৰমেশ্যন বা কিছুমান টিপছ আপোনালোকে পালে গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে যিমান পাৰে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে মানুহৰ হয়তো অলপ হ'লেও উপকাৰ হ'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ এইখিনিতে সামৰিছোঁ ধন্যবাদ